হাই গাইজ, আজি মই এটা বিশেষ কাৰণত এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। আশা কৰোঁ এই ভিডিঅ'টি চাই আপোনালোকৰ অকণমান হ'লেও সহায় হ'ব। মই সুমন, মোকতো আপোনালোক সকলোৱে চিনি পায়েই আৰু। এতিয়া কথাটো হ'ল যে কালি ৰাতিপুৱা মই যেতিয়া টোপনিৰ পৰা উঠিলোঁ, তাৰপিছতে মোৰ অলপ কাম আছিল অকণ দেৰিকৈ। তো মই এটা জেগাত যাবৰ কাৰণে ওলালোঁ। যেতিয়া মই কাপোৰ পিন্ধিলোঁ, মোৰ কাপোৰৰ ভিতৰত আছিল বিছা। আৰু মই গম নাপাওঁ, মই পিন্ধি দিলোঁ। তাৰপিছতে মোক ডাকিলে। তাৰপিছতে মই এতিয়া কি কৰোঁ, মোৰ উপায় নোহোৱা হৈ গৈছে। আৰু ধৰক কি কৰিম আৰু তেতিয়া কাণত চূণ লগালোঁ যেনিবা, কিন্তু বহুত বেছি যদি ডাকে বিচাই তেতিয়াহ'লে কাণত চূণ লগালে তেনেকুৱা কাম নিদিয়ে, কিন্তু যদি অকণমান ডাকে তেতিয়াহ'লে কাম দি দিয়ে চূণে। তাৰপিছত কথাটো হ'ল যে মই ইউটিউবটো অ'পেন কৰিলোঁ। ইউটিউবটো অ'পেন কৰি কেনে চালোঁ যে কিবা আছে নেকি, কিবা এনেকুৱা ট্ৰিক আছে নেকি অতি সোনকালে যাতে খজুৱতিৰ পৰা বা কিবা বস্তুৱে ডাকিলে অতি সোনকালে আৰাম পাব পৰা কিবা আছে নেকি উপায়। এইটো মই বিচাৰিলোঁ। তাৰপিছতে মই এটা ভিডিঅ'ত বিচাৰি পালোঁ যে সেই বাগৰাকীকো বিচাই ডাকিছিলে। তাৰপিছতে তেওঁ কি কৰিলে, সেই ভিডিঅ'টো মই পালোঁ। তাৰপিছত মই ভিডিঅ'টো চালোঁ। ভিডিঅ'টো চাই উঠি কেনে মই যি তেওঁ কৰিব দিলে সেইখিনি মই কৰিলোঁ। তাৰে এঘণ্টামান পিছত মই সম্পূৰ্ণভাৱে সেই খজুৱতিটো মোৰ কমি গ'ল, বা সেই যিটো ডাকিছিলে ডাকাখিনি মোৰ ভাল হৈ গৈছে। মই এতিয়া আপোনালোকক এইটো ক'ব বিচাৰিছোঁ যে ধৰক কেতিয়াবা হঠাৎ আমি গম নোপোৱাকৈ, এতিয়াতো গৰমৰ দিন, বিচাই ডাকিব পাৰে আমি নাজানোতে হঠাৎ। তেতিয়া আপোনালোকে কি কৰিব, অতি তৎক্ষণাত যদি আপোনালোকে সেই ডাকাৰ পৰা যদি ভাল পাব বিচাৰে, তেতিয়া আপোনালোকে কৰিব, যদি আপোনালোকৰ ঘৰত ভিনেগাৰ থাকে তে এটা বাতিত বা এখন প্লেটত কিবা এটা পাত্ৰত ভিনেগাৰ অলপমান, ধৰক 2 চামুচ 3 চামুচমান, তাৰপিছতে তাতে পানীও সেই 1 চামুচ 2 চামুচ, ধৰক ভিনেগাৰ 3 চামুচ, পানী 2 চামুচ, ঠিক আছে। সেইখিনি আপোনালোকে মিক্স কৰিব। তাৰপিছতে তাতে কটন বা কাপোৰ ভিজাই কেনে আপোনাৰ যিখিনি জেগাত খজুৱতি হৈ আছে বা যিখিনি জেগাত বিচাই ডাকিছে সেইখিনি জেগাত আপুনি আপুনি আৰাম পাইছে। ধৰক আপোনালোকৰ ঘৰত যদি ভিনেগাৰ নাই তেতিয়া কি কৰিব, যদি ভিনেগাৰ নাথাকে তেতিয়া আপোনালোকে চ'ডা পানীত মিক্স কৰি কেনে 1 মিনিট 2 মিনিটমান থৈ দিব। তাৰপিছত সেইটো কাপোৰ নহ'লে কটনৰ সহায়ত খজুৱা জেগাখিনিত লগাই দিব। আৰু যদি ধৰক চ'ডাও নাথাকিব পাৰে কিবা কাৰণত, তেতিয়াহ'লে আপোনালোকে কৰিব, আপোনালোকৰ যে নেমুটো থাকে আজিকালি চবৰে ঘৰত, আপোনালোকে কৰিব নেমুৰ ৰস ওলাই ল'ব, পানী অকণমানত মিক্স কৰি কেনে কটন নহ'লে কাপোৰেৰে খজুৱা জেগাখিনিত লগাই দিব। দেখিব আপোনালোকে অতি সোনকালে ভাল পাইছে। আৰু এনেধৰণে খজুৱতি বা ডকাৰ পৰা পৰিত্ৰাণ পাব পাৰি অতি তৎক্ষণাত, অতি সোনকালে। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টি চাই কিবা হ'লেও অকণমান হ'লেও সহায় হ'ব। থেংক ইউ।